ইনফ্ৰাষ্ট্ৰাকচাৰটো প্ৰদান কৰে থাৰ্ড যিটো মই বিশেষ কথাত আহিম সেইটো হ'ল যে আদাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ৱাজ দ্য গেছ গ্ৰিড আমাৰ যিটো ভাৰত চৰকাৰৰ নেশ্যনেল গেছ গ্ৰিড আছিল সেই গেছ গ্ৰিডডাল বাৰাউনীলৈকে আহিছিলে এণ্ড বাৰাউনীত গেছ গ্ৰিডডাল ৰখি গৈছিলে তো হোৱাট ইজ দ্য ইম্পৰ্টেঞ্চ অফ গেছ গ্ৰিড যদি কোনো এখন ৰাজ্যত গেছৰ ওপৰত ইণ্ডাষ্ট্ৰী হ'ব লাগে তাক নিৰন্তৰ গেছৰ প্ৰয়োজন আজি যদি আমি লাকুৱাত গেছ পাইছোঁ লাকুৱাৰ গেছখিনি দি গুৱাহাটীত ইণ্ডাষ্ট্ৰী হ'ব নোৱাৰিব বা লাকুৱাৰ গেছেদি ইভেন ডিব্ৰুগড়তো ইণ্ডাষ্ট্ৰী হ'ব নোৱাৰিব যদি গেছ পাইপলাইন এডাল নাথাকে সেই সময়ত ভাৰত চৰকাৰে অনুমান কৰিছিল যে উত্তৰ পূৰ্বত এটা সময়ত গেছৰ যথেষ্ট প্ৰয়োজন হ'ব আৰু সেই কাৰণে আজি আপোনালোকে দেখা পাইছে যে আমেৰিকাৰ পৰা ভাৰত চৰকাৰে কৈছে যে আমি নেচাৰেল গেছ আনিম ৰাছিয়াৰ পৰা নেচাৰেল গেছ আহিব কিন্তু এই গেছৰ পৰা উপকৃত কোন হ'লহেঁতেন অনলি কোষ্টেল ষ্টেট সমুদ্ৰীয় কুলত থকা ৰাজ্যসমূহ গেছ সাগৰেদি আহিব তাতে ইণ্ডাষ্ট্ৰী হ'ব তাতে শেষ হ'ব ভাৰত চৰকাৰে সেই সময়ত সিদ্ধান্ত ল'লে যে গেছৰ যিডাল পাইপ সমুদ্ৰৰ পৰা জাহাজেদি আহিব জাহাজত গেছ লোড কৰিব আৰু নুমলীগড়লৈকে আহিব অৰ্থাৎ য'তে প্ৰয়োজন এই গোটেই ৰাস্তাটোত গেছৰ ওপৰত ভিত্তি কৰি আমাৰ উদ্যোগ বাঢ়িব পাৰিব এই তিনিটা বিশাল ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ বহুত কেতিয়াবা মই পেপাৰত দেখোঁ বৰ তুলুঙা কৰি কৈ দিয়া হয় যে আমি এডভান্টেজ 1ৰ পৰা কি পালোঁ 150 বছৰৰ অসমৰ তিনিটা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ 150 ইয়াৰ্ছলৈকে যি ৰিলেভেণ্ট হৈ থাকিব তিনিটা মেছিভ ইনফ্ৰাষ্ট্ৰাকচাৰ আমি এডভান্টেজ 1ৰ সময়ত লাভ কৰিছিলোঁ অৱশ্যে এই গোটেইকেইটা ইনিচিয়েটিভ সেই সময়ত ভাৰত চৰকাৰৰ উদ্যোগত হৈছিলে বাকী আমি সৰু সুৰা কিছু উদ্যোগ আহিছিলে কিন্তু মেজৰ তিনিটা এচিভমেণ্ট আমাৰ হাতত আমি লগ পাবলৈ সক্ষম হৈছিলোঁ এতিয়া ইউজুৱেলি আমাৰ থাকে যে প্ৰতি 3 বছৰৰ মূৰত আমি একোখনকৈ এনেকুৱা বিনিয়োগ সন্মিলন পতা উচিত গুজৰাট বা আন ৰাজ্যসমূহে 3 বছৰৰ মূৰত এখন বিনিয়োগ সন্মিলন পাতে আৰু বিনিয়োগকাৰীসকলক 3 বছৰত হোৱা চেঞ্জ অফ ল চেঞ্জ অফ ৰেভিনিউজ পেটাৰ্ণ কেৰেক্টাৰ নতুন উদ্যোগৰ কেনেকুৱা ধৰণৰ ট্ৰেণ্ড আহিছে ধৰক যেতিয়া আমি এডভান্টেজ আছাম 1 কৰিছিলোঁ তেতিয়া নিউ টেকন'লজিৰ কোনো আলোচনাই নাছিলে কিন্তু আজি যেতিয়া আমি এডভান্টেজ আছাম 2 কৰিম ইট উইল বি ডমিনেটেড বাই নিউ এনাৰ্জি টেকন'লজি তাৰমানে 3 বছৰত যিবিলাক দেশত বা বিদেশত পৰিৱৰ্তন হয় প্ৰতি 3 বছৰৰ বিনিয়োগ সন্মিলনত তাক কেপচাৰ কৰা হয় অসমত আমি আৰু অলপ আগতে বিনিয়োগ সন্মিলন কৰিব লাগিছিল কিন্তু মই এটা মনত ভাবিছিলোঁ যে আমি এখন শান্তিৰ অসম আমি আগত প্ৰতিষ্ঠা কৰিব লাগিব আৰু শান্তিৰ অসমৰ পটভূমিত এডভান্টেজ আছাম 2.0 হ'লে আমি লাষ্ট টাইম যেনেকৈ গভৰ্ণমেণ্ট ইনভেষ্টমেণ্টৰ ওপৰত আছিলে এইবাৰ আমি গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনভেষ্টমেণ্ট দুটাৰ মাজত আমি এটা বেলেঞ্চ কৰিব পাৰিম এটা আৰু অলপ ৰাজ্যখনক আমি আগুৱাই লৈ যাব পাৰিম যোৱা 3.5 বছৰত অসমৰ জাতীয় জীৱনলৈ অভূতপূৰ্ব শান্তি উভতি আহিলে অসমক বিভাজন কৰিবৰ বাবে বা বিভাজনৰ দাবীত যি আন্দোলনৰ পীঠভূমি আছিলে কোকৰাঝাৰ সেই কোকৰাঝাৰত অসমৰ একতাৰ চিম্বল যাক নেকি আছাম এছেম্বলি চিম্বলাইজ ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ আছাম অসমৰ ভৌগোলিক সাংস্কৃতিক আৰু আমাৰ ৰাজনৈতিক অখণ্ডতাক প্ৰতিনিধিত্ব কৰা অসম বিধানসভাৰ অধিৱেশন 17 ফেব্ৰুৱাৰী তাৰিখে কোকৰাঝাৰত অনুষ্ঠিত হ'ব আৰু মই ভাবোঁ যে অসমত শান্তিৰ ইয়াতকৈ ডাঙৰ উৎকৃষ্টতম উদাহৰণ আমি আমাৰ প্ৰজন্মই আশা কৰিব নোৱাৰে আৰু আমাৰ প্ৰজন্মৰ সময়ত হোৱা পৰিঘটনাবিলাকৰ এটা অন্যতম ডাঙৰ পৰিঘটনা হ'ব 17 ফেব্ৰুৱাৰীৰ অসম বিধানসভা এডভান্টেজ অসমৰ প্ৰাকখনত
আমি আমাৰ প্ৰচেষ্টা আছিল যে এনেধৰণে অসমত শান্তিৰ এটা ডাঙৰ মেছেজ এটা আমি যাতে বিনিয়োগকাৰীসকলক দিব পাৰোঁ আৰু সেই ধৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ মতে আমি 25 আৰু 26 ফেব্ৰুৱাৰী তাৰিখে এডভান্টেজ আছাম 2.0 আমি অসমত অনুষ্ঠিত কৰিম তাৰ আগদিনাখন অসমৰ আটাইতকৈ পুৰণা উদ্যোগ হৈছে চাহ উদ্যোগ It is 200 years of history. গতিকে অসমৰ উদ্যোগীকৰণক চাহ উদ্যোগক এমফেচাইজ নকৰাকৈ ই সদায় অসম্পূৰ্ণ হৈ ৰ'ব আৰু সেইকাৰণে এডভান্টেজ অসমৰ লগত উদ্যোগীকৰণৰ লগত সংগতি ৰাখি 24 তাৰিখে আমি অসমৰ উদ্যোগীকৰণৰ চাহ উদ্যোগৰ ইতিহাস আৰু অসমৰ উদ্যোগীকৰণৰ ইতিহাস দুটা এটাই ইতিহাস যদি আমি কওঁ যে ইট ইজ এ 200 years of Assam tea, but this is equally 200 years of Assam industry. যে অসমৰ উদ্যোগ আৰু অসমৰ চাহ উদ্যোগ তাৰ আগত অসমত কোনো উদ্যোগেই নাছিলে গতিকে 200 বছৰৰ চাহ উদ্যোগ আৰু 200 বছৰৰ অসমৰ উদ্যোগিক বুৰঞ্জী দুইটা একে দুইটাৰ মাজত কোনো পৃথকতা নাই সেইকাৰণে 24 তাৰিখে ঝুমুৰ নৃত্যৰ জৰিয়তে যিসকল লোকে ভাৰতৰ বিভিন্ন স্থানৰ পৰা অসমলৈ আহি অসমত এটা উদ্যোগীকৰণৰ ডাঙৰ ইতিহাস নিৰ্মাণ কৰিছিলে ছত্তীশগড় ঝাৰখণ্ড উৰিষ্যা ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহি অসমত উদ্যোগীকৰণৰ এটা বুনিয়াদ নিৰ্মাণ কৰিছিলে তেওঁলোকৰ সাংস্কৃতিক ঐতিহ্যক আমি সন্মুখত ৰাখি 24 তাৰিখে উইল সেলিব্ৰেট 200 years of tea industry as well as 200 years of industrialization of Assam. অসমৰ উদ্যোগীকৰণৰ ইতিহাস তাক আমি উদযাপন কৰিম ঝুমুৰৰ জৰিয়তে ঝুমুৰৰ বিষয়ে আপোনালোকৰ লগত মই যোৱাকালিও কথা পাতিছোঁ আৰু আমি ডেফিনেটলি অহা দিনবিলাকত আৰু কথা পাতি থাকিব পাৰিম বা আপোনালোকৰ কিবা প্ৰশ্ন আছে যদিও মই উত্তৰ দিব পাৰিম এতিয়া আহোঁ আমি এডভান্টেজ অসমলৈ কেনেকৈ আগবাঢ়িছোঁ এডভান্টেজ অসমৰ আগত আমি সিদ্ধান্ত লৈছিলোঁ যে আমি কেইখনমান ইণ্ডিয়াত ৰোড শ্ব' কৰিম আৰু কেইখনমান আমি ইণ্ডিয়াৰ বাহিৰত ৰোড শ্ব' কৰিম আমেৰিকাত আমাৰ ৰোড শ্ব' কৰাৰ ইচ্ছা আছিল কিন্তু যিহেতু ট্ৰেনজিশ্যন আছিলে বাইডেনৰ পৰা ট্ৰাম্পলৈকে এম্বেচিয়ে আমাক অনুৰোধ কৰিছিলে যে আপোনালোক পিছত আহিব দিছ ইজ নট দ্য প্ৰপাৰ টাইম সেইকাৰণে আমি আমেৰিকাত ৰোড শ্ব'খন কৰা নহ'ল প্ৰথম আমি 6 জানুৱাৰীত মুম্বাইত আমাৰ ফাৰ্ষ্ট ৰোড শ্ব' হৈছিলে তাত মই নিজে উপস্থিত আছিলোঁ আৰু ইট ৱাজ এ মেছিভ ৰেছপন্স প্ৰায় 200কৈ ওপৰ ইণ্ডাষ্ট্ৰী আহি আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছিলে 6 জানুৱাৰী তাৰিখে যিমান নতুন দিল্লীত যিমানবিলাক চেম্বাৰ্ছ অফ কমাৰ্চ আছে বাইলেটাৰেল চেম্বাৰ্ছ অফ কমাৰ্চ ইণ্ডো নেপাল ইণ্ডো জাপান ইণ্ডো ফ্ৰেন্স ইণ্ডো আমেৰিকা তেনেকুৱা 11টা বাইলেটাৰেল চেম্বাৰ্ছ অফ কমাৰ্চৰ লগত ৰাজ্যৰ মুখ্য সচিবৰ বৈঠক অনুষ্ঠিত হয় নতুন দিল্লীত 7 জানুৱাৰীত 31খন দেশৰ ৰাষ্ট্ৰদূতসকলৰ সৈতে আমাৰ ৰাউণ্ড টেবুল অনুষ্ঠিত হয় এই ৰাউণ্ড টেবুলখনক আমি 3টা গ্ৰুপত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ জয়শংকৰ ডাঙৰীয়াৰ বিশেষ আগ্ৰহত এইখন অনুষ্ঠিত হৈছিল ৰাউণ্ড টেবুলত ইয়াক এম্বেছাডৰসকলক 3টা ভাগত বিভক্ত কৰা হৈছিল এছিয়ান এণ্ড বিমষ্টেক কাণ্ট্ৰি এটা গ্ৰুপ কাণ্ট্ৰিজ ফৰ গ্ৰীণ ইকনমি যোনে গ্ৰীণ ইকনমিৰ ওপৰত কাম কৰে বেচিকেলি নৰৱে আদিকে ধৰি তেওঁলোকৰ এটা গ্ৰুপ আৰু ৰেষ্ট অফ দ্য কাণ্ট্ৰি ইউৰোপিয়ান ইউনিয়ন ফ্ৰান্স জাৰ্মানী এই ধৰণৰ আমি 3টা ৰাউণ্ড টেবুল কৰিছিলোঁ 31 তাৰিখে আৰু তাত ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগে গোটেই ৰাউণ্ড টেবুলটো এংকৰিং কৰিছিলে 7 জানুৱাৰী তাৰিখে আমাৰ নতুন দিল্লীত আৰু এখন ইনভেষ্টমেণ্ট সামিট অনুষ্ঠিত হয় য'ত উদ্যোগ মন্ত্ৰী পীযুষ গোৱেল উপস্থিত আছিল আৰু 40টা লিডিং ইণ্ডাষ্ট্ৰিয়েল হাউচ আমাৰ লগত উপস্থিত আছিল ইয়াৰ পিছত আমাৰ মাননীয় মন্ত্ৰীসকলৰ উদ্যোগত বেংগলোৰ হায়দৰাবাদ
আহমেদাবাদ আৰু কেলকাতাত আমাৰ ৰোড শ্ব' অনুষ্ঠিত হয় আৰু এই গোটেইকেইখন ৰোড শ্ব'ত 219টা উদ্যোগ প্ৰতিষ্ঠানে কালেক্টিভলি অংশগ্ৰহণ কৰে কিছু কলিকতাত কিছু বেংগলোৰ কিছু হায়দৰাবাদ কেনেকৈ 4টা জেগাত 209 মিটিং অনুষ্ঠিত হয় ডাঙৰ ডাঙৰ উদ্যোগপতিসকলৰ নাম মনলৈ আহে কিন্তু আমি ৰিকগনাইজ কৰোঁ যে অসমৰ উদ্যোগীকৰণত ক্ষুদ্ৰ উদ্যোগীসকলৰ এটা যথেষ্ট ভূমিকা থাকে উইদাউট মিডিয়াম এণ্ড স্মল স্কেল ইণ্ডাষ্ট্ৰী বৃহৎ উদ্যোগীকৰণৰ ইক'ছিষ্টেম নিৰ্মাণ হৈ নুঠে সেইকাৰণে আমি এডভান্টেজ আছামৰ লগত ৰজিতা খুৱাই কাছাৰ দৰং ধুবুৰী যোৰহাট কামৰূপ কাৰ্বি আলং লখিমপুৰ নগাঁও শিৱসাগৰ শোণিতপুৰ ডিব্ৰুগড় বঙাইগাঁও কোকৰাঝাৰ এই গোটেইকেইটা স্থানতে আমি আমাৰ ৰোড শ্ব' অনুষ্ঠিত কৰিছিলোঁ আৰু 3700 ক্ষুদ্ৰ উদ্যোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছিলে এডভান্টেজ অসমৰ সময়ত আমি অসমত ক্ষুদ্ৰ উদ্যোগকসকলৰ বাবে এটা বেলেগকৈ আমি MOU ৰাখিছোঁ মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙৰ এটা ৰাখিছোঁ বৃহৎ উদ্যোগৰ লগতে ক্ষুদ্ৰ উদ্যোগৰ কাৰণে আমি ব্যৱস্থা ৰাখিছোঁ আৰু মই ভাবোঁ SBIও আমাৰ লগত কথা পাতি আছে অসমৰ ক্ষুদ্ৰ উদ্যোগীসকলক ঋণ প্ৰদান কৰাৰ কাৰণে মই ভাবোঁ যে ডেট উইল বি এ ভেৰি ইণ্টাৰেষ্টিং ছেশ্যন যিটো অনুষ্ঠিত হ'ব সামিটৰ কাৰণে আমাৰ ৰেজিষ্ট্ৰেশ্যনো পেৰেলেলি ইনভিটেশ্যন এণ্ড ৰেজিষ্ট্ৰেশ্যন আমি নিমন্ত্ৰণো কৰোঁ আৰু ৰেজিষ্ট্ৰেশ্যনৰ সুবিধাও আগবঢ়াওঁ ইতিমধ্যে আমাৰ 7,000 ৰেজিষ্ট্ৰেশ্যন ইট ইজ এ মেছিভ ৰেজিষ্ট্ৰেশ্যন গুজৰাটত ইউজুৱেলি হয় ইমান ডাঙৰ ৰেজিষ্ট্ৰেশ্যন ক'তো নহয় নাও টাইম ইজ ষ্টিল 1 week লেফ্ট 10 days লেফ্ট দিছ ইজ এ মেছিভ ৰেজিষ্ট্ৰেশ্যন ইমান ৰেজিষ্ট্ৰেশ্যন অসমত হোৱাটো ভাবিবই নোৱাৰি 7,000 industry and businessmen and entrepreneurs startups has registered for this Advantage Assam summit Advantage অসমৰ আমি কি ধৰণে আমি কৰিব খুজিছোঁ তাৰ বিষয়ে আমি আপোনালোকক এদিন লৈ যাম সামিট ভেনু আপোনালোকে চাব পাৰিব যে কেনেকৈ আমি ইয়াক ষ্টেট অফ আৰ্ট ডিজিটেল ৰিফ্লেকশ্যন আৰু অসমৰ টুৰিজিমক আমি কেনেকৈ প্ৰমোট কৰিব খুজিছোঁ অসমৰ পৰ্যটন উদ্যোগত অসমত যোৱা 2 বছৰত কেইটামান ডাঙৰ ডেভেলপমেণ্ট হৈছে যি দোজ হু আৰ ইউনিক টু আছাম ওৱান দ্য OSAT facility for semiconductor Indiaৰ ক'তো হোৱা নাই this is the first semiconductor industry in India so far as assembly and testing is concerned so definitely this is a unique things which we are going to exhibit second আমাৰ কাৰণে এটা ডাঙৰ প্লেটফৰ্ম হ'ব নামৰূপত আমি যেটো গ্ৰীণ ফিল্ড আমাৰ এটা কনফিউজন থাকিব নালাগে নামৰূপত যেটো সাৰ কাৰখানা হ'ব ইট উইল নট বি এ ব্ৰাউন ফিল্ড ফাৰ্টিলাইজাৰ যেটো নামৰূপ সাৰ কাৰখানা আছে ই যথাস্থিতিত থাকিব বা তাৰ এটা নেচাৰেল ডিসকোৰ্স তাৰ হৈ থাকিব সেই কেম্পাছতে ইট উইল বি এ গ্ৰীণ ফিল্ড ইউৰিয়া ইউনিট উইথ 12 লাখ মেট্ৰিক টনৰ কেপাচিটি লৈ সো তাৰো আমাৰ ইয়াত এক্সিবিশনত ৰিফ্লেকশ্যন হ'ব থাৰ্ড আমাৰ কাৰণে এটা খুব অসমত এটা ইউনিক প্ৰপাৰ্টি বা ইউনিক ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন চলি আছে সেইটো হ'ল বাঁহৰ পৰা ইথানেল কৰা বেম্বো টু ইথানেল সো নুমলীগড় হেজ কমপ্লিটেড দ্যাট প্ৰজেক্টছ অলমোষ্ট another 2 months it will be launched সো তিনিটা অসমৰ যি মেছিভ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈছে এটা হ'ল সেমিকণ্ডাক্টৰ এটা হ'ল বেম্বো টু ইথানল থাৰ্ডটো হ'ল আমাৰ যেটো নামৰূপৰ সাৰ কাৰখানা গ্ৰীণফিল্ড ইউনিটছ আহিব আৰু ইট উইল বি আ নিউ টেকনলজি আৰু ইট উইল বি এ ইনভেষ্টমেণ্ট অফ 10,000 প্লাছ ক্ৰ'ৰ্ছ সো তাৰো বিষয়ে আমাৰ এক্সিবিশ্যনত হ'ব আৰু এক্সিবিশ্যনত ODOP ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট আমাৰ অসমত বাস্কাত তামোলপুৰত মৌ বাক্সাত চাউল গোলাঘাটত অগৰ আমাৰ তিনিচুকীয়াত নেমু এনেকৈ আমাৰ ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট আমি কৰিছিলোঁ আমাৰ এক্সিবিশ্যনত আমাৰ অসমৰ ODOP সমূহো আমি দেখুৱাবৰ বাবে চেষ্টা কৰিম এই
এডভান্টেজ আসামৰ লগত ৰজিতা খুৱাই আমি এটা খুব ইম্পৰ্টেণ্ট পলিচি দুটা পলিচি আমি আৰম্ভ কৰিছোঁ সেইটো হ'ল দ্য আসাম ষ্টাৰ্টআপ এণ্ড ইনোভেশ্যন পলিচি 2025 য'ত নেকি ষ্টাৰ্টআপ মুভমেণ্ট অসমত ইনকিউবেশ্যন চেণ্টাৰ ষ্টাৰ্টআপ গোটেই ইউনিভাৰ্চিটি কলেজবিলাকত ইনোভেশ্যন ইনকিউবেশ্যন ফাৰ্ষ্ট ইনোভেশ্যন ছেকেণ্ড ইনকিউবেশ্যন থাৰ্ড ষ্টাৰ্টআপ এই যেটো প্ৰসেস অসমৰ ইউনিভাৰ্সিটিবিলাকলৈকে লৈ যোৱাৰ বাবে ইঞ্জিনিয়াৰিং কলেজলৈকে লৈ যোৱাৰ কাৰণে we created a Assam Startup and Innovation Policy backed by creation of a new ministry. আমি অসমত নতুন startup ministry অসমতেই প্ৰথম হৈছে তাৰো আমি in run up to the Advantage Assam conclave হেতু আমি আৰম্ভ কৰিছো আৰু দ্বিতীয়টো হ'ল aerospace and defense manufacturing policy. So we have approve a very state-of-art defense manufacturing policy. গতিকে মই ভাবো যে এই দুইখন পলিচিয়ে আমাৰ অসমত এটা উদ্যোগীকৰণ সমূহক চেনেলাইজ কৰাৰ বাবে আমাক যথেষ্ট সুবিধা দিব আমাৰ এইবাৰৰ সামিটৰ আমাৰ যিবিলাক কি সেক্টৰ আমি আইডেন্টিফাই কৰিছো ই হৈছে টুৰিজম ৰিনিউৱেবল এনাৰ্জি এণ্ড হাইড্ৰকাৰ্বন electronics and semiconductor, aerospace and defense manufacturing, fragrance and flavor, mobility and logistics, bamboo and sustainable harvest, food and beverage. So these are the key area the Ahomor skill. Jodi apnaleke muk khudibo pare what is the reference of electronics and semiconductor অসমৰ স্কিল ইঞ্জিনিয়াৰিং কলেজ IIT ইয়াৰ পৰা যেটো ম্যান পাৱাৰ উলাই হি আমাক ইলেক্ট্ৰনিক্স ইন্ডাষ্ট্ৰিৰ কাৰণে এটা আমাক ভাল ইকোসিস্টেম দিয়ে সো উই কেপ ইলেক্ট্ৰনিক্স এজ ওয়ান অফ দা ইম্পৰ্টেন্ট কি অৰ ইম্পৰ্টেন্ট আমাৰ কি সেক্টৰ ফ্ৰেগনেন্স এণ্ড ফ্লেভাৰ বুলি ক'লে আমাৰ অগৰ ইজ এ ভেৰি ভেৰি ইম্পৰ্টেন্ট ফ্লেভাৰ্স আমাৰ বিভিন্ন ধৰণৰ অসমৰ বনাঞ্চলত আমি ফ্ৰেগনেন্স এণ্ড ফ্লেভাৰ্ছৰ ওপৰত কাম কৰিব পাৰো তাৰ ক্ষেত্ৰত আমি কেইদিনমান আগতে E23 পলিচিও আমি আনিছো সো দিস ইজ আনাদাৰ ইম্পৰ্টেন্ট থিং বেম্বুৰ জৰিয়তে বহুত কাম হ'ব পাৰে আজিকালি আনকি ৰাস্তাৰ কাষত যিবিলাক আগতে লোহাৰ ওপৰত যিবিলাক ক্ৰেছ বিয়াৰাৰ আছিল ৰাস্তাৰ হাইৱে ৰখাই থৈ দিয়ে Now the ministry has adopted a new technology etiar pra mi loha naloga bamboo crash barrier logam. So bamboo is going to be very very huge in next 20 years. So he karone ami bamboo kami ki sector hisabe rakhisu. Etia apnaluke hokolu obogoto je prothom dina 11 bajar pra amar 25 tarikhe pradhan mantri dangoriyai ei summit khon hubo udbodhon koribo 24 তাৰিখে তেখেতে জুমুৰ প্ৰদৰ্শনত উপস্থিত থাকিব ৰাত নিখা গুৱাহাটীত কটাব আৰু 25 তাৰিখে তেখেতে এডভান্টেজ আসাম কনক্লেভখন সম্বোধন কৰিব ইয়াৰ উপৰিও আমাৰ 6টা কি থিম আমি নিৰ্বাচন কৰিছো এটা হৈছে আই ৱে টু বিকশিত আসাম অৰ্থাৎ ইন্টাৰনেটৰ জৰিয়তে বিকশিত অসম এখন কেনেকৈ হ'ব পাৰে এতিয়ালৈকে আমি যিবিলাক ইন্টাৰনেট লৈ আছো আমি সিলিগুৰিৰ পৰা ইন্টাৰনেট লৈ আছো কিন্তু ব্ৰহ্মপুত্ৰ দিও ইন্টাৰনেটৰ কানেক্টিভিটি আহিব পাৰে ইফ ব্ৰহ্মপুত্ৰ দি আহে দেন ইট উইল বি ৰিলায়েবল কটো ৰাস্তাত আৰু ট্ৰাকে টাক চেপিব নোৱাৰে কেইদিনমান আগতে আমাৰ অফিস যেনেকে 6 দিন ভাঙি পৰিলে সো দ্যাট উইল বি নাও প্ৰটেক্টেড যদি নদীয়েদি আমি আমাৰ ইফ উই ক্যান ড্ৰ দা internet links to cables if we lay in Brahmaputra instead of roads things will be different completely janeke Tamil Nadu jiman ensured amar cable poa jay ba that data connectivity poa jay jodi Brahmaputra di ami cable tani lo Calcutta pra then game will change immediately kuno agot bhaba nasile So এই ধৰণৰ নতুন নতুন কথাবিলাক আমি ভাবিছো জ্যোতিৰাদিত্য সিন্ধিয়াৰ উপস্থিতিত ফাৰ্স্ট থিংস উইল বি হ'ব আই ৱে টু বিকশিত আসাম দিস ইজ দা ফাৰ্স্ট থিমেটিক থিংস
ডক্টৰ জয়শংকৰ ডাঙৰীয়া আহিব তেখেতৰ আমি আশা কৰিছোঁ যে ৩১খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত অহাৰ সম্ভাৱনা আছে বিশেষকৈ ইউৰোপিয়ান ইউনিয়ন ইজ টেকিং এ কি ইণ্টাৰেষ্ট এপাৰ্ট ফ্ৰম আৱাৰ ট্ৰেডিশ্যনেল ফ্ৰেণ্ডছ লাইক জাপান ছিংগাপুৰ থাইলেণ্ড আমাৰ যিবিলাক ট্ৰেডিশ্যনেল ফ্ৰেণ্ডছ আছে বা অসমৰ লগত সাম কাইণ্ড অফ কালচাৰেল কানেক্টিভিটি আছে তাৰ লগত এইবাৰ আমি ইউৰোপিয়ান ইউনিয়নকো নতুনকৈ আমি এড কৰিব পাৰিছোঁ চ' ডক্টৰ জয়শংকৰ উইল এড্ৰেছ এ থিমেটিক ছেশ্যন অন এক্ট ইষ্ট এক্ট ফাষ্ট এণ্ড এক্ট ফাষ্ট এণ্ড ফাষ্ট বোথ এক্ট ইষ্ট এক্ট ফাষ্ট সোনকালে কাম কৰা এণ্ড এক্ট ফাষ্ট প্ৰথমতে কাম কৰা চ' এই সামিটখন আমাৰ ডক্টৰ জয়শংকৰ ডাঙৰীয়াই সম্বোধন কৰিব ছেমি কণ্ডাক্টৰ্ছ এণ্ড ডিপ টেকৰ ওপৰত যিখন আমাৰ থিমেটিক ছেশ্যন হ'ব সেইখন ইলেক্ট্ৰনিক্স এণ্ড ইনফৰ্মেশ্যন মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই সম্বোধন কৰিব হাইড্ৰ'কাৰ্বন এছেটছ বা হাইড্ৰ'কাৰ্বন ইণ্ডাষ্ট্ৰীৰ ওপৰত যিখন আমাৰ সন্মিলন হ'ব তাক ডক্টৰ শ্ৰী হৰদীপ সিং পুৰীয়ে সম্বোধন কৰিব ৰোড ট্ৰেন্সপৰ্ট ৰেলৱে শ্বিপিং ইয়াৰ ওপৰত যিখন আমাৰ সন্মিলন হ'ব তাক অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু নীতিন গাডকাৰী ডাঙৰীয়াই ভাৰ্চুৱেলি উপস্থিত থাকিব আৰু এক্সপৰ্ট প্ৰমোশ্যন ফ্ৰম অসম এই যিটো থিমেটিক ছেশ্যন হ'ব এই থিমেটিক ছেশ্যনটো পীযুষ গোৱেল ডাঙৰীয়াই যিখন আমাৰ তেখেতে সম্বোধন কৰিব ইয়াৰ উপৰিও মই আগতে কৈ যোৱাৰ দৰে হেল্থ কেয়াৰ গ্ৰীণ গ'ল্ড ৰিভলিউশ্যন টুৰিজিম ষ্টাৰ্টআপছ আৰু বাকী বিভিন্ন ট্ৰেন্সফৰ্মেটিভ থিমৰ ওপৰত আমাৰ বিভিন্ন থিমেটিক ছেশ্যনছবিলাক পেৰেলেলি হৈ থাকিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে ইয়াৰ সমাপন সমাৰোহত তেখেতে ভাষণ দিব এণ্ড সেই সমাপন সমাৰোহখনত আমাৰ লক্ষ্য হ'ব যে বেংকাৰসকলক লৈ অহা আৰু স্মল ইণ্ডাষ্ট্ৰীক উপস্থিত কৰোৱা ষ্টাৰ্টআপক উপস্থিত কৰোৱা কাৰণ আমি বাহিৰৰ পৰা যিমানে উদ্যোগ নানো কিয় অসমৰ থলুৱা উদ্যোগৰ ভেটিটো আমি শক্তিশালী কৰিব লাগিব এণ্ড বেংকিং ইজ এ কি এৰিয়া দেয়াৰ চ' সেইকাৰণে সমাপন সমাৰোহখন আমি এক্সক্লুচিভলি অসমৰ স্মল ইণ্ডাষ্ট্ৰী অসমৰ মিডিয়াম উদ্যোগ আৰু অসমৰ ষ্টাৰ্টআপবিলাকক সম্বোধন কৰিবলৈ নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক আমি নিমন্ত্ৰণ কৰিছোঁ তাৰ লগত ভাৰতৰ আটাইকেইটা ষ্টেট বেংক অফ ইণ্ডিয়াকে আদি কৰি গোটেইকেইটা বেংকৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব কাৰণ আমি বিশ্বাস কৰোঁ যে ক্ৰেডিট লিংকেজ টু আৱাৰ স্মল স্কেল ইনভেষ্টৰ্ছ আৰ কি টু দ্য ছাকচেছ যদি আমি সকলো কৰি ক্ষুদ্ৰ উদ্যোগসকলক বাদ দি দিওঁ তেতিয়াহ'লে আমি ক'তো সফল হ'ব নোৱাৰিম এমপ্লয়মেণ্ট জেনেৰেশ্যন ক'তো হ'ব নোৱাৰিব চ' সেইকাৰণে লাষ্ট ছেশ্যন উই আৰ ডেডিকেটিং টু দ্য স্মল এণ্ড মিডিয়াম স্কেল ইণ্ডাষ্ট্ৰী তাতে আমাৰ ছেল্ফ হেল্প গ্ৰুপ সকলো থাকিব লাখপতি বাইদেউসকল থাকিব চ' লাষ্ট ছেশ্যন উইল বি ভেৰি ভেৰি ইণ্টাৰেষ্টিং হুইচ উইল বি মেইনলি ফ'কাছ অন আছাম যে অসমৰ আমি থলুৱা উদ্যোগীকৰণৰ ভেটিটো কেনেকৈ আমি শক্তিশালী কৰিব পাৰোঁ ইয়াৰ উপৰিও B2G বিজনেছ ভাৰ্চেছ বিজনেছ B2G বিজনেছ ভাৰ্চেছ গভৰ্ণমেণ্ট কেইবাখনো বৈঠক অনুষ্ঠিত হ'ব আৰু মই বিশ্বাস কৰোঁ যে এই গোটেই সামিটখনত আমি বহুখিনি সফলতা লাভ কৰিব পাৰিম প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত যিখন প্ৰথম দিনাখনৰ উদ্বোধনী সভা হ'ব সেই উদ্বোধনী সভাত টাটা সন্সৰ চেয়াৰমেন এণ্ড মেনেজিং ডিৰেক্টৰ এন চন্দ্ৰশেখৰণ ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানী SR গ্ৰুপৰ অধ্যক্ষ প্ৰশান্ত ৰুয়া SW যিটো আমাৰ জিন্দাল ৱেলছ বা জিন্দাল গ্ৰুপৰ অধ্যক্ষ সজ্জন জিন্দাল আমাৰ বেদান্তৰ অধ্যক্ষ অনিল আগৰৱালা আৰু আমাৰ গৌতম আদানী এই ধৰণৰ ভাৰতৰ প্ৰমুখ 10জন উদ্যোগপতি উপস্থিত থাকিব আৰু তাৰ লগত আৰু বিভিন্নজন আমাৰ উপস্থিত থাকিব কিন্তু ইতিমধ্যে আৰু তাৰ লগত আমাৰ হিন্দুস্তান লিভাৰ IOCL ONGC গেইল BPCL NRL ইয়াৰ উপৰিও আমাৰ অসমত যিসকল উদ্যোগপতিয়ে ইতিমধ্যে বিভিন্ন ধৰণে কাম কৰিছে তেখেতসকলো উপস্থিত থাকিব
মই আগতে কোৱাৰ দৰে এই সামিটখনত আমি খুব গৌৰৱান্বিত যে প্ৰথমবাৰৰ বাবে 7 পাৰ্টনাৰ কাণ্ট্ৰি আমাৰ হ'ব ভুটান উইল বি আৱাৰ পাৰ্টনাৰ কাণ্ট্ৰি জাপান উইল বি আৱাৰ পাৰ্টনাৰ কাণ্ট্ৰি অষ্ট্ৰেলিয়া উইল বি আৱাৰ পাৰ্টনাৰ কাণ্ট্ৰি ছিংগাপুৰ উইল বি আৱাৰ পাৰ্টনাৰ কাণ্ট্ৰি থাইলেণ্ড উইল বি আৱাৰ পাৰ্টনাৰ কাণ্ট্ৰি ইণ্টাৰেকশ্যন বহুতখিনি ছাকচেছফুল হ'ল আৰু এম্বেচিসকলে আমাক এইবাৰ যিমান সহায় কৰিছে দিজ আৰ অল ভাবিব নোৱাৰা মই যোৱা নাই বিমল বৰা গৈছে হি ৱাজ ইকুৱেলি টেকেন কেয়াৰ অফ সকলোকে মাতিছে অল দ্য এম্বেচিজ থাইলেণ্ড এম্বেচি মালয়েছিয়া এম্বেচি UK এম্বেচি আমাৰ ডুবাই UAE এম্বেচি কোৰিয়ান এম্বেচি জাপান এম্বেচি ছিংগাপুৰ এম্বেচি ভুটান এম্বেচি all the ambassadors has worked very effectively of course because of Dr. Jaishankar and his initiative I have in my political career I have never seen so much interest for Assam gotike I am just মই ভাবিছিলো যে এখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম অসমৰ মানুহে গম পাব আৰু আমি অনাগত দিনত মই ভাবো যে এইখিনিকে মূলধন কৰি আমি আগুৱাই যাব পাৰিম I am very optimistic যে যথেষ্ট MOU হ'ব যথেষ্ট ইনভেষ্টমেন্ট প্ৰপোজালছ আহিব but then later we have to face some challenge যেতিয়া real termsত আহিব মাটি দিয়া ইনভেষ্টমেন্ট প্ৰপোজালছ ক্লিয়াৰ কৰা there will be some issues কিন্তু আমি কাম কৰি গৈ থাকিলে আমি all these MOU will be able to transform into real investment আৰু কিছু যিবিলাক সৰু সৰু ক্ষুদ্ৰ উদ্যোগীসকলকো আমি সামিট কৰি থাকোতে দেশৰ জিলা আমাৰ ৰাজ্যৰ জিলা উদ্যোগ কেন্দ্ৰটো যিসকলৰ সৰু সৰু প্ৰপোজাল আছে কাৰোবাৰ 2 লাখ টকা ইনভেষ্টমেন্ট 5 লাখ টকা ইনভেষ্টমেন্ট কিন্তু সহি কৰিলে অসমৰ চৰকাৰৰ বেনিফিটছ কেনি পাব তেওঁলোক গুৱাহাটীত আমি নানো কিন্তু সমান্তৰালভাৱে জিলাসমূহতো আমি এডভান্টেজ আছাম 25 আৰু 26ত আমি কৰি থাকিম যাতে তাতো সৰু সৰু MOUs বিলাক তাতো সহি হ'ব পাৰে কাৰণ ডাঙৰ কাম কৰোতে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগটোক যদি আমি বাদ দি কৰো তেতিয়া হলে ইয়াত একো সফল নহব so this will be a very cohesive advantage 2.0 মই ভাবো যে অসমৰ ৰাজ্য আমাক সহযোগিতা কৰিব যিসমূহে ৰাজ্যে ইয়াৰ জানিবলৈ ইচ্ছা কৰি আছে মই যিমানখিনি পাৰো কলো আৰু মই এটা বিশ্বাস কৰো যে আন্দোলন বিবৰ্জিত শান্তিৰ অসমখনক আমি বহুত আগুৱাই লৈ যাব পাৰিম যোৱা 2 মাহৰ অভিজ্ঞতাই মই ভাবো যে এটাই মই মোৰ মনত ধাৰণা লৈ আহিলো যে আমি যদি একেলগে শান্তি আৰু আন্দোলন বিবৰ্জিত পৰিবেশত কাম কৰো অসম বহুত সোনকালে ইণ্ডিয়াৰ এটা ডাঙৰ গ্ৰোথ ইঞ্জিন হৈ পৰিব আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে জাপানৰ জাপান চৰকাৰৰ অনুমোদিত দুটা কোম্পানী অসম চৰকাৰৰ লগত MOU কৰিব তেওঁলোকে পৰ্যায়ক্ৰমে অসমৰ কলেজ আৰু স্কুল বা ইঞ্জিনিয়াৰিং কলেজত জাপানীজ লেংগুৱেজ প্ৰৱৰ্তন কৰিব আৰু তেওঁলোকৰ পৰা জাপানৰ প্ৰফেছৰে আহি শিকাব অসমে তেওঁলোকক থকাৰ সুবিধা দিব লাগিব তেওঁলোকে শিকাব 9 মাহৰ কোৰ্স কৰাৰ পিছত শিক্ষাৰ্থীজনে ইয়াতে এটা এক্সামিনেশ্যন চেণ্টাৰ হ'ব জাপানৰ ওপৰত এক্সামিনেশ্যন চেণ্টাৰ আৰু তাক পাছ কৰাৰ পিছত তেওঁলোকক জাপানত নিশ্চিত চাকৰি দি লৈ যাব আৰু কোনোবাই যদি জাপানত যাব নোখোজে ভাৰতত যিবিলাক জাপানী কোম্পানী আহিছে সেই জাপানী কোম্পানী বিলাকত চাকৰি দিব কোনোবাই যদি বোলে মই ফ্যামিলি বা মই কিবা কাৰণত ভিসা নাপালো পাসপোৰ্ট নাপালো so there will be 2 options either they will be able to work in the Japanese company in India or Southeast Asia konoba Bhutanot ase konoba Bangladeshot ase konoba Maldives ase tatu koribo paribo or they will be able to work in Japan so initially they have indicated 50,000 je Ohomia lora choli 50,000 teoluke loi jabo paribo aru ami jiman kheni সুবিধা লব পাৰো সিঙ্গাপুৰৰ ইন্টাৰেষ্ট হৈছে নাৰ্সিংত তেওঁলোকে অসমৰ BSc নাৰ্সিং চৰকাৰী যিকেখন কলেজ আছে সেই BSc নাৰ্সিং কলেজ কেখনত তেওঁলোকে ইংলিশ কোৰ্সটো ইন্ট্ৰোডিউস কৰিব তেওঁলোকৰ এটা সিলেবাস থাকিব সিলেবাসটো আমি কৰিম আৰু এমবেচিয়ে
যিমান ল'ৰা ছোৱালী সেই চিলেবাছটোত পাছ কৰিব ছিংগাপুৰ এম্বেচিয়ে লৈ গৈ তেওঁলোকক ছিংগাপুৰত চাকৰি দিব অসমৰ পৰা 17 গৰাকী ছোৱালীক আমি পৰীক্ষামূলকভাৱে পঠাইছিলোঁ মই আগত আপোনালোকক এইবোৰ কোৱা নাছিলোঁ সৰু সৰুকৈ মই যোৱা 3.5 বছৰত এইবোৰ ইনিচিয়েটিভ লৈ আছিলোঁ এইবাৰ মই যেতিয়ালৈকে ছোৱালীকেইজনীক লগ নাপাওঁ মোৰ মনত বিশ্বাস নাছিলে মই 17 গৰাকী ছোৱালীকে লগ পাই আহিছোঁ 2 গৰাকী মেঘালয় নাগালেণ্ডৰো আছে কিন্তু গুৱাহাটীৰ চেণ্টাৰতে তেওঁলোক পাছ কৰা তেওঁলোকে মোক কৈছে যে দাদা চৰকাৰী চাকৰি এৰি আহিছোঁ উই আৰ ভেৰি হেপী আমি ইয়াত থাকিব খোজোঁ তেওঁলোকক আমাৰ প্ৰবাসী অসমীয়াসকলৰ লগতো লগ লগাই দি আহিছোঁ যাতে এটা ছাপোৰ্ট ছিষ্টেমত থাকিব পাৰে We tomorrow in our cabinet we are going to approve various new industrial parks আমাৰ কাম চলি আছিল আৰু তাৰ পিছত মই ভাবো যে SEZ to কৰিব পাৰ্টিকুলাৰ ধৰক ভুটানে অসমত SEZ কৰিব পাৰে যোগী ঘোপাৰ কাষত তেওঁলোকৰ এটা SEZ বিচাৰি আছে গতিকে গোটেই খালি অসমত এটা সমস্যা আছে যে 6000 একৰ ল্যান্ড একেলগে লাগে আমিতো দিব নোৱাৰো গতিকে অসমত অকনমান আমি যাতে মানুহৰ আপত্তি নোহোৱাকৈ লাহে লাহে আমি নেভিগেট কৰিব পৰাকৈ আমি কাম কৰি গৈ থাকিম You have been for quite some time working on this removing the travel advisory from these countries. I mean, it will take some time, but don't you think like this? It has to be prioritized. This is the topmost priority. Without travel advisory being withdrawn, you cannot have investment from foreign. Because if you cannot come for 7 days, how you can come for investment? So already at the initiative of Dr. Jaishankar and in pursuant to my interaction in Japan and Delhi, Australia High Commission and Japan High Commission has already taken initiative. Japan team is here in Assam. Australia team will come day after tomorrow. Australia team is coming day after tomorrow. They will interact with our police. They will interact with our people. সাধাৰণতে কি হয় এই এডভাইজাৰীবিলাকৰ important thing is they don't only talk to the government. They talk to journalists. So one journalist say, "Nee, কি হ'ব অসমত? Finish." They will meet one professor. वो बोलेगा नहीं असम में कुछ नहीं है यहाँ माना रिक्सी है खत्म So this requires a huge people support और काक फोन करे आमी ना जानो we don't know whom they will talk so withdrawal of travel advisory is a very difficult things but I am confident that মই হেকাৰণে কথাখিনি আপোনালোকৰ জৰিয়তে মানুহক শেয়াৰ কৰিছো যে next 3 months there will be lot of query from foreign embassy because we have officially moved to everyone to withdraw the travel advisory because if you look at the last 3 years crime data reduction is at 66% and there is no adverse incident in Assam but when somebody will say suppose tomorrow a Assamese vernacular paper writes that नहीं असम में तो यहाँ बम फुटाए वहाँ बम फुटाए फुटाए भी नहीं फुटाए but if you keep on publishing those newspaper goes to High Commission they will immediately translate so changing Assam cannot be done by only chief minister it has to be a people's movement যে সকলোৱে মিলি কৰিব লাগিব so you have to give a good vibes আজি নহলে আপোনালোকে ভাবক গুটে অসমত কাজিৰঙাৰ দৰে UN heritage site minimum 50,000 forest tourists আহিব লাগে মানুহে কি চাব গুছি যায় ফৰেনত but because of travel advisory nobody comes it is a prime minister মোক খুদিছিল যে ইয়াত কিমান আহে কেই লাখ আহে মই বলো সাহেব ইয়াত তো 1-2,000 ফৰেন টুৰিষ্ট আতে হে he was shocked because গুজৰাটত যি নেশনাল পাৰ্কস আছে অসমতো ইমান জন্তু আছে তাততো ইমানো নাই তাত ওয়েদারও বহুত গরম হৈ থাকে কিন্তু তাত ট্রাভেল এডভাইজারি নাই কাৰণে দুনিয়াৰ মানুহ গুছি যায় হেকাৰণে উইথড্ৰয়াল অফ ট্রাভেল এডভাইজারি ইজ দ্য ফার্স্ট স্টেপ ফর ইনভাইটিং ফরেন ইনভেস্টমেন্ট এতিয়া আমি অলপমান ইনভেস্টমেন্ট সিঙ্গাপুৰৰ পৰা আহিব অলপ জাপানৰ পৰা আহিব বাট দিজ আৰ অল প্ৰাইভেট 1-to-1 মিটিংস
কিন্তু যদি মোক ভাল পালে মই ভাল পালোঁ মই কিবা এটা কথা তেওঁক চাৰ্ম কৰিলোঁ তেওঁ চাৰ্ম কৰিলে অৰ দেয়াৰ ইজ ছামথিং জিঅ'গ্ৰাফিকেলি অসমে কৰিব লাগিব উপায় নাই তেনেকুৱাক বাদ দি বাকী কোনেও আহিব নোখোজে আনটিল এণ্ড আনলেছ ইউ উইথড্ৰ or you modify the travel advisory. So Japan and Australia has taken up the now in their agenda. Let's see, but it all depends about their assessment in Assam. So if assessment goes wrong, then whatever I will say, they will not agree. So it is all depends on the assessment which will be independently made by the embassy and they will not be influenced by government on that. So last time we were more focused on government. This time, because ultimately government to PSU will not do beyond a point. So last time advantage one was on government infrastructure like gas grid, pipeline, Numaligarh. But this time suppose we are trying for not a refinery, but we are trying for sustainable aviation fuel. So that will not come under government, that will be come under private. So this time it will be more focus will be on more private investment, but there will be some government investment. There we will have a very good breakthrough. You will have investment beyond the imagination. So I am looking big this time. Mr. Chief Minister, I am looking big, but I don't know whether I will be translate all those later on because when there will be big announcement, they will ask for big land. Whether I will be able to give later on, I don't know. But at least you will see lot of enthusiasm and lot of involvement of leading industries this time in our summits. During this investment summit. And this time we are not signing any flats, bagara, jo casual things we are not signing. Mr. Chief Minister. Giving importance to the small and medium industries. So, are you giving any emphasis like Hortevary, Bell industry? These are for that you don't have to have advantage Assam. That today we are dedicating something which Assam do not know. Whatever is a 365, you should do every day. So that 2 days will do something for like which people of Assam is not aware of or we have not opened up the lines. So hey 2 din ami ki korim je konoba he kobo je yat ami green energy korim hydrocarbon korim jibilak ami najano Hortevary Hualkusi etuto 2 din koribo nalage tat ami 365 dine kori থাকিব লাগে because those are our pride আৰু তাক আমি কিন্তু আমাৰ এক্সিবিশনত আমি Hortevary Hualkusi তাক আমি প্ৰজেক্ট কৰিম কিন্তু যদি 5 বছৰ মূৰত 2 দিন অকল Hortevary Hualkusi কাৰণে কৰো হেতুটো নহব so these 2 days are for the investors but বাকি 5 বছৰত 2 দিন বাকি গোটেই সময়খিনি আমাৰ স্থানীয় হিল বা উদ্যোগৰ কাৰণে Mr. Chief Minister, carrying on the যেনেকৈ মই question. ক'লো যে আমি তামুলপুৰৰ মৌমাখিকো লৈ যাম so that those will project that these are Assam কিন্তু অসমত থাকাখিনি চলি থাকিলেতো আমি আনএমপ্লয়মেণ্ট কৰিব ৰিজলভ কৰিব নোৱাৰোঁ so we are focusing what we can bring new আমি নতুন কি আনিব পাৰিম অসমৰ কাৰণে Mr. Chief Minister, carrying on the question, Assam has primarily focused on tea and petroleum as our economic portfolio, but now we are trying to diversify. What will be the top sectors, sir, in this advantage Assam? You see that tea has already touched its last line. So from here, you cannot take the tea to the next level. So hydrocarbon, people are withdrawing. People are saying that no fossil fuel. So already Prime Minister has assured in COP summit that India will not use hydrocarbon after 2035, 50%, 2070 fully. So both this industry will have a traditional industry, we'll keep on working on that, but our focus will be new technology, new energy, like I told about sustainable aviation fuel, pump and storage, solar. So these new technology. Second is semiconductor. Third is deep tech, like data center, global customer care, GCC. So AI data center, tech centers. So I am focusing because amar jihetu bahut mines nai, bahut minerals nai. So I am mainly focusing on the human resource of Assam. So that is why we are focusing on AI, semiconductor, deep techs.
So we are focusing on those. Mr. Chief Minister, how confident are you about defense corridor in Assam? It is processing well, but I am sure that we'll get one or two good announcements on defense industry this time in conclave. I think we will have some beginning. Defense corridor projects is now at the consideration of the defense ministry. And sir, how many international manufacturing, defense manufacturing companies will attend this event? I think we have not kept the session on defense, no? We have kept, sir, but we are focusing on anchor industries of government. We are focusing on government anchor industry because in Northeast, inviting international players on defense, you need clearance from Government of India. Sir, investment বাঢ়িলে skillful laborer সমস্যাটো হ'ব পাৰে নেকি sir? ইণ্ডাষ্ট্ৰি বাঢ়িলে তাৰ লগত অসমৰ এডুকেশ্যনো আমি ইম্প্ৰুভ কৰিব লাগিব আৰু আমাক ইঞ্জিনিয়াৰিং কলেজ লাগিব আৰু পলিটেকনিক লাগিব আৰু ITIs লাগিব গতিকে অসমত যিমানে উদ্যোগ বাঢ়িব যেনেকৈ মঙলদৈত এটা 10,000 ল'ৰা ছোৱালী প্ৰডিউচ কৰিব so 10,000 is good enough every year for next 2 years so next 2 বছৰৰ কাৰণে তাৰ আমি কেম্পাছ কৰিব লাগিব গতিকে যিমানে অসমত উদ্যোগ বাঢ়িব আমি অসমৰ যুৱক যুৱতীৰ অধ্যয়নৰ যিটো ব্যৱস্থা বৰ্তমান আমি পলিটিকেল সায়েন্স পঢ়ো বুৰঞ্জী পঢ়ো আমি লাহে লাহে তেওঁলোকক স্কিলৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব I am not chief minister of other northeastern states. My sole focus is on Assam. I cannot, under federal setup, I cannot represent other northeast states. I cannot coordinate. I have no authority under this. I am CM of Assam. I have to focus on Assam. Coordination job central government has to do. Mr. Chief CM Minister. of Assam has no coordination role with the other northeastern state. This is an emotional definition. And we are asking to do it in isolation. So I have asked all the embassy that look, you treat Assam in isolation with the other northeastern state because we cannot influence on the outcomes of other northeastern state. Mr. Chief Minister, you have visited several countries. Now, there is a reach out that you have done from Middle East to Far East. How much do you think that there is interest in terms of setting up industries in Assam? Number one. Number two, you are talking about the human resource that we have and scaling them up to meet requirement in other countries. Are you also looking at a roadmap starting from this Advantage Assam 2.0 to create that ecosystem? Because unless you have an ecosystem, you really can't really build it up for like 10 years, 15 years. So what is that roadmap that you're looking at? You see, the most important thing to attract foreign investment, you have to start from point zero. Point zero is the withdrawal of the travel advisory. So after traveling to all the country, I have realized that without that being withdrawn, we cannot do more. So that has now been taken care of.